ৰাম নাৰায়ণ ৰাম লোকসকলে প্ৰাজলে ক'ল যে কিছুবোৰৰ সনাতন ধৰ্ম আছে, কিছুবোৰৰ মুছলিম ধৰ্ম আছে আৰু কিছুবোৰৰ খ্ৰীষ্টান ধৰ্ম আছে। কিন্তু সত্যতে ধৰ্ম এনেকুৱা এবিধ বস্তু নেকি যাক ভাগ কৰিব পৰা যায়? আজিৰ পৰিৱেশত সকলো ঠাইত ধৰ্মৰ যুদ্ধ চলি আছে। প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ তথাকথিত ধৰ্মৰ ৰক্ষা কৰিব বিচাৰে, নিজৰ ধৰ্ম পালন কৰিব বিচাৰে। এতিয়া ভাবিবলগীয়া কথা হ'ল, আমি ধৰ্মৰ ৰক্ষা কৰোঁ নে ধৰ্মে আমাৰ ৰক্ষা কৰে? আজিৰ পৰিৱৰ্তিত পৰিস্থিতিত ভগৱানো এই সকলো কথা দেখি আচৰিত হ'ব যে আজি মানুহে কোন পথত আগবাঢ়িছে। আমাক মানিবলগীয়া যে আজিৰ সমাজত ক'ত আৰু কোনো সমতা নাই। বিভাজন আৰু শাসনৰ কথা আহিলে আজিকালি জাতিৰ নামত মানুহক ভাগ কৰি দিয়া হৈছে। এজন মানুহ জন্ম লৈছে, আমি সকলো এজনেই ধৰণে জন্ম লৈছোঁ, এজনে ধৰণৰ প্ৰক্ৰিয়াৰে জন্ম লৈছোঁ। আমি সকলোৰে ৰক্ত একে ৰঙৰ, তেন্তে আমি কেনেকৈ ভিন্ন হ'লোঁ? কোনে আমাক ভাগ কৰিছে? আজি আমি ইয়াত বহি আছোঁ, কোনোবাই আমাতকৈ উচ্চ পদত বহি আছে, আন কোনোবাই তলত আছে। কিন্তু আজি আমি আমাৰ চিন্তাধাৰা সলনি কৰাৰ প্ৰয়োজন আছে। সমাজত বিস্তাৰ হোৱা জাতিভেদৰ মূলটো অন্ত কৰিবৰ প্ৰয়োজন। আজিৰ জাতিভেদৰ নামত সকলোৱে পৰস্পৰক লগৰাইছে, সাধাৰণ মানুহে এইবিলাকৰ পৰা সুখী নে? ইয়াৰ উত্তৰ একেবাৰে নহ'ব। প্ৰতিজন মানুহে শান্তি আৰু সুখ কামনা কৰে। ধৰ্মৰ নামত সমাজত হোৱা এই খেলনি অবিলম্বে বন্ধ কৰিবলগীয়া। আমাৰ ধৰ্ম ইমান দুৰ্বল নেকি যে কোৱালৈ বহা বা স্পৰ্শ কৰিলে ভঙি যাব? এনেকুৱা ধৰ্ম নহ'ব যি ভঙি যাব পাৰে। এতিয়া আপোনালোকৰ মনত হয়তো এই প্ৰশ্ন আহিছে যে কি কৰিব যাৰ ফলত এই সকলো বন্ধ হ'ব? তাৰ বাবে আমি মানৱীয়তাৰ হাত ধৰা উচিত। যদি আমি মানৱীয়তাৰ হাত ধৰি একেলগে আত্মাৰ সৈতে সংযোগ স্থাপন কৰোঁ, একেলগে সহযোগ হ'লোঁ, তেন্তে এই সকলো বাধা আঁতৰাব পাৰি। ৰাম নাৰায়ণ ৰামৰ জৰিয়তে সমাজত থকা নেগেটিভ শক্তি সদায় অন্ত কৰাৰ প্ৰয়াস চলি আহিছে, যাৰ ফলত সমাজত অন্ধকাৰ দূৰ হৈ জাগৰূকতাৰ পোহৰ বাঢ়িলে। ৰাম নাৰায়ণ ৰামৰ সৈতে জড়িত হৈ মানুহৰ জীৱন সফল হৈ আছে আৰু তেওঁলোকে অবিৰত সফলতাৰ পথত আগবাঢ়ি আছে। সেয়েহে ৰাম নাৰায়ণ ৰামৰ জপ কৰি থাকক আৰু কৰ্ম আৰু ধৰ্মৰ চিন্তা এৰি দিয়ক। এই ২০ মন্ত্ৰৰে আপুনি জড়িত হ'লে কৰ্ম আৰু ধৰ্ম আপোনাৰ হিতত নিজে নিজে চলি থাকিব।